বন্যাটোৰ কাষত থিয় দিয়াৰ উদ্দেশ্যেৰে ডিফুৰ টীম কাৰ্বি আংলঙৰ ব্যাপক প্ৰস্তুতি। মংগলবাৰে পুৱাৰ ভাগতে শিৱসাগৰ জিলালৈ ৰাওনা হ'ব টীম কাৰ্বি আংলং। সাম্প্ৰতিক পৰিস্থিতিত প্ৰলয়ংকাৰী বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজক কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যেৰে ৰাজ্যখনৰ বিভিন্ন দল তথা স্বেচ্ছাসেৱী সংগঠনসমূহে বিভিন্ন ধৰণেৰে তৎপৰ হৈ উঠিছে। সেয়েলৈ কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ কেইগৰাকীমান সচেতন নাগৰিকৰ তৎপৰতাত বানাক্ৰান্তসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যকে সাৰোগত কৰি ইতিমধ্যে এক ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। জিলাখনৰ বিশিষ্ট সাংবাদিক সঞ্জু বৰা, কাৰ্বি আংলং জিলাৰ টাই আহোম কালচাৰেল ছচাইটিৰ সাধাৰণ সম্পাদক শচীন বৰগোহাঁই, ধৰমনলা শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি সংঘৰ সভাপতি অমূল্য গগৈ, উপসভাপতি নিত্যানন্দ বৰাৰ উদ্যোগত টীম কাৰ্বি আংলং শীৰ্ষক এক বেনাৰৰ অধীনত উজনি অসমৰ শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ সমভাগী হোৱাৰ উদ্দেশ্যেৰে খাদ্যবস্তু আৰু ঔষধৰ পৰা আৰম্ভ কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীসহ লৈ ইতিমধ্যে সাজু হৈ উঠিছে। জিলাখনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিফু চহৰৰ লগতে মাঞ্জা, লামডিং, চোখানজন আদি অঞ্চলৰ পৰাও বহু সমাজহিতৈষী তথা মানৱ দৰদী ব্যক্তিয়ে বানপীড়িত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি স্বতঃস্ফূৰ্তভাৱে সাহায্য আগবঢ়াইছে বুলি টীম কাৰ্বি আংলঙৰ উদ্যোক্তাসকলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে বানপীড়িত তথা সপোনৰ ঘৰখন হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা ৰাইজলৈ বুলি এতিয়াও যদি কিবা সাহায্য আগবঢ়াম বুলি ভাবি আছে তেনেহলে ডিফুৰ ধৰমদলা নামঘৰ নতুবা টাই আহোম কালচাৰেল ছচাইটিৰ ভৱনলৈ আহি সোমবাৰে অৰ্থাৎ আজি সন্ধিয়া 8 বজাৰ ভিতৰত বান সাহায্য দিব পাৰিব বুলি উদ্যোক্তাসকলৰ লগতে জানিবলৈ দিয়ে। কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা ৰয়েল ইছলামৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। এই তিনি ঠাইৰ যিটো বানপানী এবাৰ হ'ল বৰ ভয়াৱহ, যে পাহাৰৰ ঢল নামি আহি যিটো আমি আগতে দেখিছিলোঁ উত্তৰাখণ্ডত হয়, তেনেকুৱা ধৰণৰ গাঁৱৰ বিস্ফোৰণৰ পিছত তেনেকুৱা ঢল নামি আহে আৰু ঢল নামি আহি এফালৰ পৰা উঠাই লৈ যায়। সেইটো অসমত হোৱা নাছিল, কিন্তু এইবাৰ প্ৰথমবাৰ হ'ল দেখোন, আৰু সেইকাৰণে তাৰ মানুহবিলাক যথেষ্ট কষ্ট হ'ল, ধন জন সকলো নষ্ট হ'ল লোকসকলৰ। আমাৰ ডিষ্ট্ৰিক্টখনতো আমাৰ জিলাখনতো কিছু ক্ষতি হৈছে। আমাৰ এটা গাঁও এই এলেকাত আমাৰ জিলাখনতো তেনেকুৱা ধৰণৰ কিছু ক্ষতি হৈছে বানপানী। আৰু কিন্তু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট এই তিনি জেগাত যেনেকুৱা ধৰণৰ ক্ষতি হ'ল, এইটো আচলতে অসমৰ বান পৰিস্থিতি আগতে তেনেকুৱা ধৰণে হোৱা নাছিল। 1986 চনত 87 চনত এবাৰ উজনি অসমত এনেকুৱা ধৰণৰ বানপানী হৈছিল, কিন্তু এনেকুৱা ধৰণৰ ঢল নামি অহা নাছিল। যিয়ে নহওক, এতিয়া মানে সেইসকল দুৰ্গতসকলক সহায়ৰ হাত আগবঢ়াবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আগবাঢ়ি আহিছে। ঠিক একেদৰে আমিও কাৰ্বি আংলঙৰ ডিফুৰ পৰা আমি মঙলবাৰে কিছু সামগ্ৰী লৈ সেইসকলৰ মাজলৈ যাব বিচাৰিছোঁ, আমাৰ আৰ্থজনক কিছু সহায় কৰাৰ কাৰণে। ভূপেন দাই কৈছিল মানুহে মানুহৰ বাবে সেই নীতিকে সাৰোগত কৰি ভূপেন দাৰ সেই দিশটোক সাৰথি কৰি ধৰমনলাৰ যি নামঘৰৰ কৰ্মকৰ্তাসকল, ধৰমনলা মহিলা সমিতি, টাই কালচাৰেল ছ'চাইটি আৰু ডিফুৰ যিসকল সচেতন নাগৰিক, সেই সকলোবিলাক মিলি আচলতে এই সাহায্য সামগ্ৰী, দুটা দিনত সাহায্য সামগ্ৰী যথেষ্ট পৰিমাণে ৰাইজে দিছে, আৰু সেইখিনি আমি গোটাই ইয়াত ৰাখিছোঁ। আৰু এইখিনিকে লৈ আমি আৰ্থজনৰ মাজলৈ যাম ভাবিছোঁ মঙলবাৰে পুৱাতে। আৰু আমাৰ এইখিনি আচলতে কিঞ্চিতহে, যে কিন্তু এটা কথা আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে সকলোৱেই বিভিন্ন ঠাইৰ পৰা সকলোবিলাকে আহিছে, আৰু সকলোৱে অলপকৈ যদি আমি সহায় কৰোঁ মানুহখিনিক। আৰু এই মানুহখিনি এনেকুৱা ধৰণৰ নাছিল যে তেওঁলোকৰ খাবলৈ নাছিল, তেওঁলোকৰ মানে আৰ্থিকভাৱে দুৰ্বল, তেনেকুৱা ধৰণৰ মানুহ নাছিল। কিন্তু আজি সকলোবিলাক একেই, ধনী দুখীয়া সকলোবিলাকেই আজি খিচিৰিৰ কাৰণে খালিখনলৈ যাব লগা হৈছে। সকলোবিলাক ধ্বংস হৈ গৈছে, ঘৰ দুৱাৰ, গৰু ছাগলী, গাড়ীকে আৰম্ভ কৰি সকলোবিলাক নাইকিয়া হৈ গৈছে, মানুহবিলাক দিশহাৰা হৈ পৰিছে। গতিকে এই দুখৰ দিনত আমি কিঞ্চিত সহায় কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাত ডিফুবাসী ৰাইজে বা ডিফুৰ বাহিৰৰো বহুতে সহায় কৰিছে, লামডিঙৰ পৰাও সহায় কৰিছে, তেওঁলোকেও
কিছু সামগ্ৰী পঠাইছে। গতিকে সকলোলৈকে আমি কৃতজ্ঞতা জনাইছোঁ আৰু সেই আমাৰ আমি যিহেতু ডিব্ৰুগড় যাম সেইখিনিত আমি ভালদৰে যিসকলে পোৱা নাই তাত এনেকুৱা ধৰণৰ এটা কথা শুনি আছোঁ আমি তাত গৈ পেলাই গোটেইখিনি গম পাম যে ৰাস্তাৰ কাষৰ সৰ্বসাধাৰণতে তেনেকুৱা ধৰণৰ ৰাস্তাৰ কাষৰ মানুহখিনি আচলতে গোটেই সাহায্যটো পাইছে। ভিতৰৰ যিসকল লোক আছে তেওঁলোকে পোৱা নাই। আমি তেওঁলোকৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ আৰু তাৰ শিৱসাগৰৰ তেনেকুৱা আমাৰ বন্ধুবিলাকৰ লগত আমি যোগাযোগ কৰিছোঁ, তাৰ NGOৰ লগত যোগাযোগ কৰিছোঁ। তেখেতসকলে সেইখিনি আমাক গাইড কৰিব বুলি ভাবিছোঁ আৰু আশা কৰিম যে আমি সুকলমে এই সামগ্ৰীখিনি তেওঁলোকক দি আহিব পাৰিম। আৰু ডিফুবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু ডিফুৰ বাহিৰৰ যিসকল লামডিঙৰ পৰা আৰম্ভ কৰি যিসকলে আমাক সহায় কৰিছে আমি সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে এই আহ্বানৰ প্ৰতি আমাৰ এই আহ্বানৰ প্ৰতি সহায় তেওঁলোকে যেনেকুৱা ধৰণে অভূতপূৰ্বভাৱে তেওঁলোকে এই সহায়টো কৰিছে তেওঁলোকে মানে কিঞ্চিত হ'লেও সকলোৱে দি এটা বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী দিয়াৰ কাৰণে আমাক সামৰ্থ্য কৰিছে। তাৰ বাবে মই পুনৰবাৰ সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰোঁ। এতিয়া আপুনি ভিতৰৰ অঞ্চল এনেকুৱা অঞ্চলত যিবিলাক মানুহ আছে এতিয়ালৈকে গৈ পোৱা নাই বুলি আমি জানিব পাৰিছোঁ বিভিন্ন ধৰণৰ। এই ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা কিবা কৰিছে? আমি তেনেকুৱা ধৰণে যাম বুলি ভাবিছোঁ যে আমি তাৰ শিৱসাগৰৰ আমাৰ বন্ধুসকলৰ লগত যোগাযোগ কৰিছোঁ যিবিলাক এতিয়া ধৰক নেপালী খুটি এলেকা আছে, বেলেগী এলেকা আছে, এই অঞ্চলবিলাকত মানে এতিয়াও পানী আছে, পানীত যাব পৰা নাই। আমাৰ যিসকল প্ৰত্যক্ষ সাংবাদিক আছে তেওঁলোকেও এই ছবিবিলাক দেখুৱাই আছে আৰু তেওঁলোকে খুব কষ্টৰে গৈ তাত সংবাদ মাধ্যমত সেই প্ৰচাৰ কৰি আছে। গতিকে তেনেকুৱা এলেকাত আমি যোৱাৰ চেষ্টা কৰিম আৰু তাৰ কাৰণে আমি শিৱসাগৰৰ বন্ধুসকলৰ লগত যোগাযোগ কৰিছোঁ, শিৱসাগৰৰ NGOৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে সেইখিনি আমাক পথ নিৰ্দেশনা দিব বুলি আমি আশাবাদী আৰু আমি তাত গৈ দিব পাৰিম বুলি আমাৰ বিশ্বাস। ৰাইজৰ কাৰণে আমাৰ ধৰ্মশালাবাসী ধৰ্মশালা নামঘৰ সকলো আমি আৰম্ভ কৰিছোঁ আৰু যিখিনি পাৰোঁ আমি সেইখিনি সহায় সাহায্য উজনিলৈ যাব এইখিনি দুৰ্গাগ্ৰস্ত হৈছে দেখি চকু পানী ওলাই যোৱাৰ অৱস্থা। সেই তেখেতসকলৰ সাহায্যটো আমাৰ ধৰ্মশালাবাসী বা সকলো অনুষ্ঠান লগ লাগি আমি এটা সকলোৱে অনুদান দিব পাৰিব। আমি বিশেষকৈ এই অসমৰ পৰা তেওঁলোকৰ ওচৰলৈ গৈছে, বিশেষকৈ তাত যিবোৰ চেনেলৰ পৰা তাত বিশেষকৈ চেনিটাৰী নেপকিন, ধৰ্মমহিলাসকলৰ পেণ্টি, মস্কিটো সেইবিলাক বহুত অভাৱ হৈছে। পানী যোগানটো অলপ কম হৈছে আৰু ভিতৰৰ ফালে কিছুমান জেগাত ধৰক কলৰ ভূ লৈ যাব লগা হৈছে। সেই অনুষ্ঠান এই জেগাখিনিলৈ যাব পৰাকৈ এই আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ সমূহ ৰাইজলৈ যাতে যিমান পাৰে তেনেকৈ সাহায্য আগবঢ়াওক। আমাৰ ধৰ্মশালা হৈ আমি এইখিনি সামগ্ৰী আমি গোটাই আছোঁ। আপোনালোকে ৰাতিপুৱা কালি 8 বজালৈকে ইয়াত আমাৰ সময় দিয়া হৈছে। ডিব্ৰুবাসী যিমানখিনি পাৰে মানুহে লোকসকলে অনুভৱ কৰে যদি আমিও দিব পাৰোঁ বুলি তেনেকৈ আপোনালোকে আহক, আমাক সহায় কৰক আগুৱাই যাবলৈ। আমি উজনিলৈ যাওঁ, উজনি মানে শিৱসাগৰ নাজিৰা যিখিনি বিকাশিত কৰাৰ সপোন আমি চকুৰে দেখি আছোঁ সেইখিনি ৰাইজৰ ওচৰত কাষ চাপি আৰু আপোনালোকে আমাক সহায় কৰক, উৎসাহিত কৰক। আমি মঙলবাৰে ৰাতিপুৱা 6 বজাত মেডামমেফি সন্মুখৰ পৰা মেডামমেফি তৰফৰ সন্মুখৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে যান-বাহনী কাৰ্যসূচী যিহেতুকে বানপীড়িতৰ কাৰণে আপোনালোকে উল্লেখ কৰিলে, সেই বানপীড়িতৰ কাৰণে আপোনালোকে এটা মহৎ কাৰ্যসূচী আপোনাৰ এই কাৰ্যসূচী মানে কেইটা বজালৈকে থাকিব, কিমান টাইম? কালি ৰাতিপুৱা 10টা 10:30লৈকে থাকিব। ইয়াত আমাৰ মহিলাসকলৰ পৰাও এগৰাকী আছে, পুৰুষ ফালৰ পৰাও আছে। তেওঁলোকৰ হাতত ইয়াতে এই নামঘৰতে তেওঁলোক বহি আছে আৰু কিছুমান বস্তু আমাৰ চুকাফা ভৱনতো তাতে দান লৈ আছে, ইয়াতো লৈ আছে। আমি ইয়াত পেকেটিংবোৰ কৰি আছোঁ, চাউল, আলু, দালি, মেচ, মস্কিটো, চেনিটাৰী নেপকিনবিলাক ভাগ ভাগ কৰি পলিথিনত আমি ভৰাই আছোঁ। এই গোটেইখিনিকে আমি ৰাইজলৈ আগবঢ়াই দিম। তাকে যিহেতুকে আপোনাৰ দেখিছোঁ, আমি দেখিছোঁ আপোনালোক লাগি আছে আজি বহুদিন ধৰি লাগি আছে, আপোনালোক বিভিন্ন আপোনাৰ কামত জড়িত হৈ আছে। এতিয়ালৈকে আপোনালোকে দেখা পোৱাৰ মতে আপোনালোকে হাতে কামে লাগিছে আমি দেখিছোঁ। এতিয়া আপোনালোকৰ মতে কিমানখিনি আপুনি ইয়াত সাহায্য কৰিছে? আমি ভালেখিনিয়ে পাইছোঁ। এতিয়ালৈকে আমাৰ
170মান পেকেটিং হৈছে চাউল দালি আলু আৰু এনেকৈ ধৰি মানে পেকেটিং হৈয়ে গৈছে 170ৰ ওপৰ পেকেটিং হৈছে তাৰ ভিতৰত আমাৰ পানীৰ কাৰ্টুন আছে কাপোৰ আছে মমবাতি আছে চেনি নিমখ সকলো আলু পিঁয়াজ আৰু বিস্কুটৰ কাৰ্টুন বহুতখিনি গোট খাইছে আৰু বিশেষকৈ মই অনুৰোধ কৰিছোঁ আজিকালি কোনো লাজৰ কথা নহয় কোনো সকলোৱে জানে বিশেষকৈ মহিলাসকলৰ কাৰণে চেনিটেৰী নেপকিন অলপ আগবঢ়ালে সুবিধা হয় এতিয়া মানে আপোনালোকৰ বিশেষকৈ মহিলাৰ কাৰণে আপুনি উল্লেখ কৰা মতে মহিলাসকলৰ যিটো চেনিটেৰী নেপকিন সেই ক্ষেত্ৰত অসুবিধা হয় অকল চেনিটেৰী নেপকিনটোৰ লগত পেণ্টি দিলে ভাল পাওঁ বাৰু পেটিকোট ধৰক আৰু পুৰুষসকলৰ কাৰণে এতিয়া হাফ পেণ্ট এইখিনিও যথেষ্ট এখন ডাঙৰ গামোচা পালেও সুবিধা সেইখিনি যদি আগবঢ়াই আমাৰ ইয়াতে অনুষ্ঠানটোতে আমাৰ ধৰ্মশালা নামঘৰ বা চুকাবা ভৱনত সকলো ৰখি আছে তাত জমা দিলেও আমাৰ ৰাইজৰ বাবে যিহেতুকে বিশেষকৈ আমাৰ অসমৰ যি আমি সঁচাকৈ আৱেগিক আজিকালি কি ক'ব বিচাৰিছে আপোনালোকে এটা ঘৰতে ধৰিছোঁ এটা পৰিস্থিতিত আমি উপনীত হৈছোঁ আমি তাৰে এটা সমভাগী হ'বলৈ আগবাঢ়িছোঁ যে আমাৰ সকলো ধৰণৰ ৰাইজে আমি এই সন্তানত মৰ্মাহত হৈ পৰিছোঁ দুখত ভাগি পৰিছোঁ সেই আমাৰ বিশেষকৈ আমাৰ আইসকলে আগবাঢ়ি আহিছে আমাৰ ধৰ্মশালাৰ অন্তৰ্গত আইসকলে আগবাঢ়ি আহি তেওঁলোকে যিমানখিনি পাৰে ধনে সংগ্ৰহ কৰি বয় বস্তু সংগ্ৰহ কৰি আছে আৰু এইখিনি আমি এতিয়া টোপোলা কৰা হৈছে প্ৰায় 200-250 পৰিয়ালক দিব পৰাকৈ এটা টোপোলা ৰেডি কৰা হৈছে আৰু আমি মঙলবাৰে ৰাতিপুৱা 4টা বজাত ইয়াৰ পৰা গৈ বানপীড়িত অঞ্চললৈ যাম আৰু তাত গৈ যিখিনি ভুক্তভোগী আছে তেওঁলোকক দিবলৈ আমি চেষ্টা কৰিম আপোনাৰ এই বানপীড়িত সাহায্য যি আপুনি বানবৰণি বিভিন্নজনে দিছে জাতি ধৰ্ম বৰণি হয় এতিয়া কোন অঞ্চলৰ পৰা আহিছে ইয়াত আমাৰ সদৌ ডিপুৰ পৰাই আমি ইয়াত সঁহাৰি পাইছোঁ যিসকলে গম পাইছে মানে এতিয়া আহিয়ে আছে মানে বাহিৰৰ কোনোবা আহিছে নেকি বাহিৰৰ পৰা তেনেকৈ তেওঁলোকে অহা নাই কিন্তু ডিপুৰ যিয়ে শুনিছে ইয়াত আহি পেলাই আমাক ন্যূনতম যি হ'লেও মানে দিছে গতিকে অৰ্থ সাহায্য বয় বস্তু দিছে আমি তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আমাৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে তেখেতৰ হৈও মই তাইলৈকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতেও আমি এইটো আমাৰ প্ৰথম পৰ্যায়েই হ'ব ইয়াৰ পিছত আকৌ আমি দ্বিতীয় পৰ্যায়তো আমি আকৌ যাব লাগিব কাৰণ এইটো গোটেইখন ধূলিচাত হৈ গৈছে আপুনি গম পাইছে গতিকে পৰ্যায়ক্ৰমে আমি আকৌ ল'ৰা ছোৱালীখিনিৰ পঢ়া শুনাৰ কাৰণে কিছুমান চিন্তা কৰিব লাগিব গতিকে এইখিনি এতিয়া প্ৰথম পৰ্যায়ত এইখিনি কৰিব আমি সকলোৱে অৱগত আমি বিভিন্ন মাধ্যমত পাইছোঁ যে সাধাৰণতে ৰাস্তাৰ কাষৰ গৰাকী ভুক্তভোগী যেনে পায় সকলোৱে ভুক্তভোগী তথাপিতো ভিতৰুৱা অঞ্চলত বহুত এতিয়াও ভিতৰুৱা অঞ্চলত পৰ্যাপ্ত সুবিধা পাবলৈ সক্ষম হোৱা নাই কি ক'ব বিচাৰোঁ আপোনালোকে চিন্তা চৰ্চা কৰিছে এতিয়া ধৰক আমি শিৱসাগৰৰ ভিতৰুৱা গাঁওবিলাকৰ কথাটো আমাৰ ইমানখিনি অৱগত নহয় গতিকে আমি যিমান দূৰ পাৰোঁ আমি এটা চেষ্টা কৰিম যাতে যেন তেওঁলোকেও যদি আমাৰ এই ডিপুৰ সামগ্ৰীখিনি তেওঁলোকে পায় তাৰ কাৰণে আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিম কিন্তু আমিতো ইয়াৰ পৰা গৈ আমি নাও লৈ ভিতৰুৱা জনাটো সম্ভৱ নহয় গতিকে আমি চেষ্টা এটা কৰিম তেনেকুৱা ধৰণৰ এটা লিংকত যদি আমি যাব পাৰোঁ আজিৰ তাৰিখত এতিয়া বৰ্তমান সময়ত এতিয়া এই সময়লৈকে এতিয়া আপোনালোকৰ মতে কিমানখিনি খাদ্যবস্তুৰ পৰা আদি কৰি বস্ত্ৰৰ পৰা আদি কৰি কিমানখিনি উঠিছে বুলি আপুনি ভাবে এতিয়া আমাৰ যথেষ্ট পৰ্যায়ৰ বস্তু হৈছে প্ৰায় আৰু অহাৰ সম্ভাৱনা আছে আৰু অহাৰ সম্ভাৱনা আছে কাইলৈ আপোনাৰ আৰু আহি থাকিব গতিকে এইটো এটা বৰ ভাল শুভ লক্ষণ যে সকলো ৰাইজে এইটো দুখ প্ৰকাশ কৰিছে যে সহমৰ্মিতা প্ৰকাশ কৰিছে গতিকে